Hello, welcome to this new video. আমি যোৱাকালি এটা স্পেচিয়েল কুৱেশ্যন কৰিছিলো ফাৰ্ষ্ট চেপ্টাৰৰ পৰা। নাও আমি এটা ছেকেণ্ড চেপ্টাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিব যাম which is related to capacitors. মই এইখিনি ভিডিঅ' অকল ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্টখিনিৰ কাৰণে বনাইছো যোনে অলৰেডি থিয়ৰী পাৰ্টটো কৰি থৈছে। তো ইয়াত মই থিয়ৰীখিনি ৰিপিট বেছি নকৰোঁ, মই অকল প্ৰব্লেমটো কৰিবলৈ যাম। চ' য়েছ, প্ৰব্লেমটো আছে আমাৰ ওচৰত। A parallel plate capacitor of capacitance 4 microfarad is charged with charge to 100 volt. তো এটা capacitor আছে আমাৰ ওচৰত। This is a capacitor. ঠিক আছে, ইয়াক আমি কানেক্ট কৰি থৈছো with a battery, let's say. ইয়াৰ 4 microfarad ইয়াৰ capacitance আৰু ইয়াক 100 ভল্টৰ লগত কি কৰি থোৱা হৈছে, কানেক্ট কৰি থোৱা হৈছে। নাও দেন ইয়াক ডিছকানেক্ট কৰি দিয়া হ'ল বেটাৰীৰ লগত, আৰু তাৰপিছত কি কৰিলে, এটা ডাইইলেক্ট্ৰিক ভৰাই দিয়া হ'ল ইয়াৰ মাজত। এই কেপাচিটৰটোৰ ভিতৰত এটা ডাইইলেক্ট্ৰিক ভৰাই দিয়া হ'ল, যাৰ ডাইইলেক্ট্ৰিক কনষ্টেণ্ট K ইজ ইকুৱেল টু আমাক দিয়া আছে 5। ঠিক আছে, আমি কি উলিয়াব লাগে, ফাইণ্ড দ্য নিউ কেপাচিটেন্স, নিউ পটেনচিয়েল ডিফাৰেন্স এণ্ড চাৰ্জ বিফোৰ এণ্ড আফটাৰ ইনচাৰ্চন। তো আমি এই যিটো কেপাচিটাৰ আছে, এই কেপাচিটাৰটোৰ নতুন কেপাচিটেন্স কিমান হ'ব ইয়াক ভৰোৱাৰ পিছত। ঠিক আছে, দিছ ইজ ওৱান অফ দ্য কুৱেশ্যন। নতুন পটেনচিয়েল ডিফাৰেন্স কিমান হ'ব, আগতে মই ইয়াক কমপ্লিটলি চাৰ্জ কৰি দিয়াৰ পিছত কি হ'ব, মই যেতিয়া চাৰ্জ কৰিম ইয়াত পটেনচিয়েল আছিলে 100 ভল্ট, ই যেতিয়া ফুল্লি চাৰ্জ হৈ যাব ইয়াৰ এক্ৰছতো পটেনচিয়েল 100 ভল্ট হৈ যাব। ঠিক আছে, তো ইয়াক ডিছকানেক্ট কৰি দিলোঁ মই, লেটছ ইয়াক মই ডিছকানেক্ট কৰি দিলোঁ, ষ্টিল ইয়াৰ এক্ৰছৰ পটেনচিয়েল 100 ভল্ট হৈ আছে। এতিয়া এই 100 ভল্টটোত কিবা চেঞ্জ আহিব নেকি, মই যেতিয়া এটা কি ভৰাই দিম, কেপাচিটাৰ ডাইইলেক্ট্ৰিক কনষ্টেণ্ট, ডাইইলেক্ট্ৰিক স্লেব যেতিয়া ভৰাই দিম। ঠিক আছে, সেইটো কুৱেশ্যন সুধিছে। আৰু এইটো কেছত কিমান চাৰ্জ আছিলে, ইয়াত Q1 বুলি ক'লো আৰু ইয়াত Q2 বুলি ক'লো, কিবা চেঞ্জ আহিছে নেকি, সৰি এনাৰ্জিত কিবা চেঞ্জ আহিছে নেকি উলিয়াব লাগে, সৰি নট চাৰ্জ, চাৰ্জটো সেম থাকিব। ইয়াত এনাৰ্জি মই E1 বা U1 বুলি ক'লো আৰু ইয়াক এনাৰ্জি মই U2 বুলি ক'লো। ইহঁত দুটাৰ মাজৰ ডিফাৰেন্স উলিয়াব লাগে, এইটো আমাৰ কুৱেশ্যন। এতিয়া মই যদি চাওঁ ফাৰ্ষ্ট কেছত যদি মই চাওঁ চাৰ্জ অন দ্য কেপাচিটাৰ যদি মই চাওঁ, চাৰ্জ অন দ্য কেপাচিটাৰ যদি মই চাওঁ কিমান হৈ যাব, ইয়াক মই C বুলি ক'লো। আমি জানো কি যে Q ইজ ইকুৱেল টু কি হ'ব লাগে, CV হ'ব লাগে, এইটো আমাৰ থিয়ৰীৰ পৰা আহিব বুলি মনত আছে। তো Q ইজ ইকুৱেল টু CV হ'ব লাগে। তো ফাৰ্ষ্ট কেছত যদি মই চাওঁ তেতিয়াহ'লে চাৰ্জ কিমান হ'ব, কেপাচিটেন্স আমাৰ কিমান দিয়া আছে 4 মাইক্ৰ'ফেৰাড, তো 4 ইনটু 10 টু দি পাৱাৰ -6 আৰু পটেনচিয়েল আমাৰ দিয়া আছে 100 ভল্ট, তো ইয়াত আহি যাব 100। তো আমাৰ আহি যাব লাগে কিমান, 4 ইনটু এইটো ইয়ালৈ আহি গ'লে 10 টু দি পাৱাৰ -4 কুলম। ইমানখিনি চাৰ্জ আমাৰ ওচৰত থাকিব লাগে ফাৰ্ষ্ট কেছত। ঠিক আছে, ইয়াক মই কি বুলি ক'ম ন, মই যদি কি কৰোঁ যে এটা ডাইইলেক্ট্ৰিক যদি মই ইনচাৰ্ট কৰি দিম, ডাইইলেক্ট্ৰিক এটা ইনচাৰ্ট কৰি দিয়াৰ লগে লগে তাৰ নিউ কেপাচিটেন্স আহি যাব কিমান, নিউ কেপাচিটেন্স আমি জানো যে C ইজ ইকুৱেল টু K C নট। ঠিক আছে, ইয়াত C নট কি হয়, কেপাচিটেন্স উইথ এয়াৰ। যদি একো নাই কেপাচিটৰৰ মাজত তেতিয়া তাৰ কেপাচিটেন্সক C নটেৰে দিয়া হয়, আৰু C হৈছে ডাইইলেক্ট্ৰিক কনষ্টেণ্ট লগোৱাৰ পিছত। তো নতুন কেপাচিটেন্স আমাৰ C ইজ ইকুৱেল টু K জেগাত আমাক 5 দিয়া আছে, আৰু C নটৰ জেগাত আমি অলৰেডি জানো 4 মাইক্ৰ'ফেৰাড হ'ব লাগে। তো 4 ইনটু 10 টু দি পাৱাৰ -6 ফেৰাড। ঠিক আছে, তো আমাৰ নতুন যিটো কেপাচিটেন্স ইয়াক মই C ডেছ বুলি লিখি দিলোঁ। তো C ডেছ ইজ ইকুৱেল টু কিমান হৈ যাব, 5 4 গুণ 20 আহি যাব ইয়াত, ইনটু 10 টু দি পাৱাৰ -6, যাক মই লিখিব পাৰিম 2 ইনটু 10 টু দি পাৱাৰ -5 ফেৰাড। দিছ ইজ দ্য নিউ কেপাচিটি। ঠিক আছে, অ'কে। এতিয়া আমাক সুধিছে কি, নতুন কেপাচিটেন্সৰ ভেলুটো আমাৰ ওলাই গ'ল ইয়াত, এইটো আমাৰ সলভ হৈ গৈছে অলৰেডি। আমাক সুধিছে নিউ পটেনচিয়েল ডিফাৰেন্স কিমান হ'ব, নতুন পটেনচিয়েল ডিফাৰেন্স কিমান হ'ব আমাক সুধিছে। অ'কে, এতিয়া আমি এই ফৰ্মুলাটো যদি চাওঁ, আমাৰ যিটো ফৰ্মুলা আছে এইটো ফৰ্মুলা, ইয়াৰ পৰা আমি ক'ব পাৰিম যে নিউ কেপাচিটেন্স কিমান হ'ব, Q ইজ ইকুৱেল টু CV যদি হয়, ইয়াৰ পৰা মই কি লিখিব পাৰিম, V ইজ ইকুৱেল টু Q বাই C। ঠিক আছে, এতিয়া ইয়াৰ জেগাত মই নতুন কেপাচিটেন্স যদি উলিয়াবলৈ যাওঁ,
তো নিউ কেপাচিটি নিউ পটেনশিয়েল ডিফাৰেন্স যদি উলিয়াব যাওঁ, নিউ পটেনশিয়েল ডিফাৰেন্স যদি উলিয়াবলৈ যাওঁ, চাৰ্জৰ জেগাটো নতুন চাৰ্জৰ ভ্যালু লিখি দিলে, নিউ চাৰ্জৰ ভ্যালু কিমান, নিউ কেপাচিটেন্সৰ ভ্যালুটো লগাই দিলে হ'ল। ইয়াত চিডেছ আমি উলিয়াই থৈছো। চাৰ্জৰ ভ্যালু কেতিয়াও চেঞ্জ নহয়, মানে কেপাচিটেন্সৰ চাৰ্জৰ ভ্যালু কনস্টেন্ট থাকিব। আগতে যিমান আছিলে মই বাকি তাত ডাইলেক্ট্ৰিক ভৰাও বা যি ভৰাও, চাৰ্জৰ ভ্যালু কি হৈ থাকিব লাগে, সেম হৈ থাকিব লাগে। এতিয়া ইয়াত ভি ইজ ইকুৱেল টু কিমান আহি যাব, কিউৰ জেগাত আমি কি ৰাখিম, কিমান চাৰ্জ পাইছিলো আমি, কিমান চাৰ্জ আছে বুলি কৈছিলো, ইমান কুলম চাৰ্জ আছে বুলি কৈছিলো। ঠিক আছে, ইমান কুলম চাৰ্জ আছে বুলি কৈছিলো। তো কিউৰ জেগাত আহি যাব 4 × 10⁻⁻4 কুলম, আৰু নিউ কেপাচিটেন্সৰ জেগাত আহি যাব আমাৰ এইটো জেগা 2 × 10⁻⁻5। ঠিক আছে, তো ভিৰ জেগাত আমি কিমান পাই যাম, ইয়াক কাটিলো দুবাৰ গ'ল, আৰু ইয়াক ইফালে কৰিলে আহি যাব 20, I think it will be 200 volt, no, yes, it will be 20 volt, yes 20 volt আহি যাব আমাৰ আনসাৰ। তো আগতে পটেনশিয়েল ডিফাৰেন্স 100 আছিলে। ঠিক আছে, তাৰপিছত মই ডিসকানেক্ট কৰি দিয়াৰ পিছতো, মানে মই যদি ইয়াত চাবলৈ যাওঁ কি হৈ আছে কাহিনীটো, ঠিক আছে সৰি, প্ৰথমতে মোৰ ইয়াত পটেনশিয়েল ডিফাৰেন্স মই বেটাৰীটো আঁতৰাই দিয়াৰ পিছত ইয়াৰ এক্ৰছৰ পটেনশিয়েল ডিফাৰেন্স 100 ভোল্ট আছিলে। নাও মই ইয়াত ডাইলেক্ট্ৰিক স্লেবটো ভৰাই দিয়াৰ লগে লগে ইয়াৰ এক্ৰছৰ পটেনশিয়েল ডিফাৰেন্স 20 ভোল্ট হৈ গ'ল। নেক্সট আমাক লাষ্ট কুৱেশ্যন কি সুধিছে যে এনাৰ্জি ডিফাৰেন্স কিমান হ'ল। ইয়াত এনাৰ্জি যদি মই U1 বুলি কওঁ, ইয়াৰ এনাৰ্জি যদি মই U2 বুলি কওঁ, এই দুইটা কিমান হ'ব উলিয়াবলৈ। তো U1 যদি মই উলিয়াব যাওঁ, বেসিক্যালি U1 ইজ ইকুৱেল টু কিমান আহি যাব, U1 ইজ ইকুৱেল টু আমাৰ আহি যাব half of CV square. This is the formula for energy. Formula মনত ৰাখিব পাৰিলেতো ভাল কথা। তো U1 is equal to half of C ৰ জেগাত আমি কি লিখিম, ইনিশিয়েল কেপাচিটেন্স কিমান আছিলে আমাৰ 4 × 10⁻⁻6, আৰু পটেনশিয়েল ডিফাৰেন্স আহি গৈছিলে কিমান 100 স্কয়াৰ আহি যাব। ঠিক আছে, তো ইয়াক যদি মই সলভ কৰো, ইয়াক কেইবাৰ যাব, দুবাৰ যাব, আৰু ইয়াত যদি মই চাওঁ 2 × 10⁻⁻6 × 10⁻, not -4, 10⁻4 আহি যাব ইয়াত। ঠিক আছে, তো ইয়াত কিমান আহি যাব, ইমান আহি যাব। ঠিক আছে, সৰি 10⁻2 আছে, নট, তো 2 × 10⁻2 মানে 0.02 জুল আহি যাব। ঠিক আছে, নেক্সট মই যদি U2 লৈ যাওঁ, U2 যদি মই উলিয়াবলৈ যাওঁ, U2 কাৰণে মই সেম কাম কৰিম, হাফ অফ CV স্কয়াৰ বা V' স্কয়াৰ ক'ব পাৰোঁ। তো হাফৰ জেগাত হাফ থাকিব। নতুন আমাৰ কেপাচিটেন্স কিমান ওলাইছিলে, আমি কিমান পাইছিলো নতুন কেপাচিটেন্স, এইটো কিমান আহি যাব 2 × 10⁻5 ফেৰাড আহি যাব, 2 × 10⁻5, আৰু V পটেনশিয়েল আমি কিমান পাইছিলো 20 ভোল্ট, তো ইয়াত আহি যাব কিমান 20 স্কয়াৰ। তো এইটো কেনসেল গুচি গ'ল, তো আমাৰ হাতত কি থাকিলে 400 × 10⁻5। ঠিক আছে, তো আমি কি লিখিব পাৰিম, এইটো আহি যাব 0.004 জুল। তো এনাৰ্জিত এটা ডিফাৰেন্স আহিব, এইটো U1 and this is U2, এইটো আহি গ'ল এনাৰ্জি ডিফাৰেন্স। ঠিক আছে, তো এইটো আমাৰ সলভ কৰিব লাগিছিলে, এইটো আমাৰ সলিউশন আছিলে। তো আমি দেখিলো যে কি ডাইলেক্ট্ৰিকটো ভৰাই দিয়াৰ লগে লগে চাৰ্জৰ পৰিমাণত একো চেঞ্জ নাহে, ইট উইল বি অলৱেজ কনষ্টেন্ট। ঠিক আছে, নেক্সট আনলেছ আমি পটেনশিয়েল ডিফাৰেন্স বহাইছো তেতিয়া বেলেগ কথা, তেতিয়া আহিব পাৰে, কাৰণ আমি চাম যে চাৰ্জৰ ভ্যালু পটেনশিয়েলৰ ওপৰত ডিপেন্ড কৰি থাকে। ঠিক আছে, তো মই যদি পটেনশিয়েল ডিফাৰেন্স বেছি পটেনশিয়েল ডিফাৰেন্সলৈকে চাৰ্জ কৰাওঁ, তেতিয়া চাৰ্জৰ ভ্যালু চেঞ্জ হ'ব পাৰে। বাট মই এটা পটেনশিয়েল ডিফাৰেন্সত যদি কাট অফ কৰি পেলাই মই তাত ডাইলেক্ট্ৰিক ভৰাওঁ, তেতিয়া চাৰ্জত একো চেঞ্জ নাহে, বাট কিহত চেঞ্জ আহিব, কেপাচিটেন্সত চেঞ্জ আহিব, পটেনশিয়েলত চেঞ্জ আহিব, ইভেন এনাৰ্জিটো চেঞ্জ আহিব পাৰে। ওকে, সো নেক্সট কুৱেশ্যনটোলৈ যদি আমি যাওঁ, আমাক কৈছে কি 3 capacitors of 3 microfarad, 6 microfarad are parallel রাখি থোৱা আছে। ঠিক আছে, and this combination is in series with this. আচ্ছা, ইয়াত কুৱেশ্যনটো ভুল দিলে, 3 capacitors 3 microfarad and 6 microfarad are in parallel বুলি ক'লে, বাট দুটাহে কেপাচিটাৰ আমাক দিয়া থাকিলে ইয়াত। ওকে, আমি দুটা বুলিয়ে ধৰিম। ঠিক আছে, ইয়াত 3 বুলি দিয়া হ'ল, this is 2 হ'ব লাগিছিল। ওকে, this is 2. Okay, 2 capacitors of ইমান, তো আমাক এটা দিয়া আছে C1 is equal to 3 microfarad। ঠিক আছে, and C2
is equal to 6 microfarad ইহত দুটা প্যারালেলত আছে বুলি কওঁ ইহত যদি প্যারালেলত থাকে আমি জানো যে প্যারালেলত যেতিয়া থাকিব আমি ক্যাপাসিটৰত সিম্পল ক্যাপাসিটেন্স বিলাক কি হ'ব লাগে এড কৰিব লাগে ঠিক আছে তো কিমান আহি যাব আমাৰ ইয়াত 3 microfarad আহিব ইয়াত প্লাস 6 microfarad তো টোটাল আমাৰ যেটো প্যারালেলত ক্যাপাসিটেন্স আহি যাব that will be equal to 9 microfarad ঠিক আছে then কি কৈছে then this combination is in series with 4 microfarad মানে আমি যদি এটা ডায়াগ্রাম বনাব যাওঁ this diagram will be like এটো হৈ গল মোৰ এটা ক্যাপাসিটেন্স এটো হৈ গল এটা ক্যাপাসিটেন্স আৰু এই দুইটা বেলেগ এটাৰ লগত এনেকে কিহত আছে প্যারালাল আছে so this is 3 this is 6 and this is 2 এটো হৈ আছে তো আমি এই দুটা প্যারালাল উলিয়াই পেলালো দেন সিরিজত আছে ইহঁতৰ লগত আমি উলিয়াব লাগি ফাইন্ড দা ইকুইভ্যালেন্ট ক্যাপাসিটেন্স ভেরি ইজি কোয়েশ্চন একচুয়ালি তো আমি যদি CS তো চাওঁ সিরিজত কিমান আছে 2 মাইক্রোফ্যারাড আছে এতিয়া মই যদি যেহেতু এইটো ক্যাপাসিটেন্স মানে এই দুইটা লগ হৈ পেলাই যেটো হ'ব এন এইটো যেহেতু সিরিজত আছে তো মই ইকুইভ্যালেন্ট ক্যাপাসিটেন্স যদি উলিয়াব যাওঁ ঠিক আছে ইকুইভ্যালেন্ট ক্যাপাসিটেন্সৰ যেটো ফৰ্মুলা হ'ব হেতু কি হ'ব 1 by C equivalent is equal to 1 by CP plus 1 by CS এনেকে লিখিব পাৰি ঠিক আছে সো এটো কৰিলে আমি কিমান পাই যাম 1 by CE is equal to 1 by CP ৰ জায়গাত আমি কি লিখিব পাৰিম এটো 9 plus CS ৰ জায়গাত কি লিখিব পাৰিম 2 লিখিব পাৰিম ঠিক আছে ইয়াতো আমি যদি কৰিব যাম 1 by CE is equal to ইহঁতৰ LCM আহি যাব 18 ঠিক আছে তো ইয়াত আহি যাব 2 plus 9 ঠিক আছে তো মই কি লিখিব পাৰিম যে 1 by CE is equal to 11 by 18 so CE is equal to 18 by 11 microfarad ঠিক আছে this is the ই হৈ যাব আমাৰ ইকুইভ্যালেন্ট ক্যাপাসিটেন্স that is 18 by 11 okay আমাক কৈছে কি চার্জ অন ইচ ক্যাপাসিটর ইফ কানেক্টেড টু 12 ভোল্ট ব্যাটারি তো আমি যদি এই গুটেই বস্তুটো 12 ভোল্ট ব্যাটারি এটাৰ লগত কানেক্ট কৰি দিম তেতিয়া এই আটাই কেটাতে কিমান চার্জ যাব হেতু উলিয়াব লাগে ঠিক আছে ওকে ভেরি ইজি কোয়েশ্চন একচুয়ালি আমি চালেই গম পাম তো আমাৰ যেটো কাহিনী আছে এনেকুৱা হৈ আছে ঠিক আছে this is our combination আৰু ইয়াক মই কি কৰিলো এটা 12 ভোল্ট ব্যাটারি লগত কানেক্ট কৰি দিলো this is 3 this is 6 and this is 2 ঠিক আছে এটা 12 ভোল্ট ব্যাটারিটোৱে যেতিয়া চার্জ পঠিয়াব এফালে কিবা এটা চার্জ ইয়াত যাব কিবা এটা চার্জ তো ইয়াত স্টোর হ'ব ঠিক আছে some charge will be stored here ঠিক আছে কিবা এটা চার্জ ইয়াত কি হ'ব স্টোর হ'ব এতিয়া চার্জ যেতিয়া স্টোর হ'ব ই যেতিয়া পঠিয়াব ই ইন্ডিভিজুয়াল ক্যাপাসিটেন্স বিলাকক চাই পেলাই নপঠিয়াই যায় ঠিক আছে ই কি কৰিব ই ওভাৰঅল সার্কিটৰ যেটো ইকুইভ্যালেন্ট ক্যাপাসিটেন্স আছে তাক চাই পেলাই ই কি কৰিব গোটেই সার্কিটটোক চার্জ পঠিয়াব এতিয়া মই যদি চাওঁ we have Q is equal to CV ইয়াকে মই গোটেই সার্কিটৰ কাৰণে কি লিখিব পাৰিম যে Q is equal to C equivalent into V ঠিক আছে তো C equivalent আমি জানো কিমান হয় C equivalent আমি জাস্ট উলিয়ালো 18 by 11 ঠিক আছে ওকে and V আছে আমাৰ 12 ঠিক আছে তো আমি Q is equal to কিমান পাই যাম এটা যদি করো মাল্টিপ্লাই ওকে ইট উইল বি সাম अजीब गरीब নাম্বারটা ওলাব তো মাল্টিপ্লাই কৰিলে আমি কিমান পাই যাম 18 into 12 divided by 11 this is given it will be microcoulomb okay not coulomb because আমি ইয়াত already microfarad হয় এটো ই farad নহয় তো ইয়াত আহি যাব কিমান microcoulomb ইমান microcoulomb চার্জ ই পঠিয়াব এতিয়া এই গুটেইখিনি চার্জ সবতে স্টোর এই ক্যাপাসিটৰটোৱে কিমান চার্জ নিজৰ গাত লব হেতু ডিপেন্ড কৰিব ইয়াক লেটস সে মই C1 বুলি কলো ইয়াক মই C2 বুলি কলো ইয়াক মই C3 বুলি কলো ঠিক আছে obviously C3 এটো গুটেইখিনি চার্জ লব কাৰণ ই সিরিজত আছে কিন্তু এই দুটাই কিমান চার্জ লব মই যদি চাওঁ তাৰ কাৰণে মই কি কৰিব লাগিব মই যদি চার্জ অন C1 চাবলৈ যাওঁ আমি তাৰ কাৰণে এনেকুৱা এটা ইকুৱেশ্যন লিখিব পাৰিম এটো C1 ৰ কাৰণে মই কি লিখিব পাৰিম Q1 মানে C1 ত থকা চার্জ is equal to C1 into V ঠিক আছে এটা এই V টো কি হ'ব এই V টো কি হ'ব এই দুটা পয়েন্টৰ মাজৰ পটেনশিয়াল ডিফারেন্স হ'ব ঠিক আছে ইয়াক মই V1 বুলি কৈ দিলো মানে ইয়াত আৰু ইয়াত যিমান পটেনশিয়াল ডিফারেন্স আছে হেতু আহিব ঠিক আছে এতিয়া
C1 আমি অলৰেডি জানো কিমান হয়, C1 ইজ ইকুৱেল টু আমাক কিমান দিয়া আছে, এইটো 3 মাইক্ৰ ফেৰাড দিয়া আছে। ঠিক আছে, আমি কেলকুলেট কৰি উলিয়াব লাগিব কি V1 কিমান, হোৱাট ইজ V1 নাও। V1 কেনেকে উলিয়াম আমি এই গোটেই যিটো বস্তু আছে, এই গোটেই বস্তুটোৰ কি জানো, CPৰ ভ্যালু জানো। we also know, আমি কি লিখিম, we have CP is equal to 9 মাইক্ৰফেৰাড। কিমান উলিয়াম, CP যদি 9 মাইক্ৰফেৰাড হয়, আমি তাৰ পৰা উলিয়াব পাৰিম কি যে ইয়াৰ এক্ৰছত কিমান পটেনচিয়েল ডিফাৰেন্স আছে। ঠিক আছে, মই যদি এতিয়া মই জানো যে ইয়াৰ মাজেদি টোটাল কিমান চাৰ্জ গৈছে, কিউৰ ভ্যালু কিমান আছে আমাৰ, এইটো 18 into 12 divided by 11 মাইক্ৰকুলম, ইমানখিনি চাৰ্জ টোটেল এফালে গৈছে। ঠিক আছে, এফালে ওলাই গৈছে। ঠিক আছে, এতিয়া আমি ইয়াৰ এক্ৰছৰ এই দুটা পইণ্টৰ এক্ৰছত কেপাচিটেন্সৰ ভ্যালু জানো, that is CP। তো মই কি লিখিব পাৰিম, Q is equal to CP into VP, মানে প্যাৰেলেল কেপাচিটৰটোৰ এক্ৰছৰ পটেনচিয়েল ডিফাৰেন্সটো কি হ'ব, এই প্যাৰেলেল কেপাচিটেন্স তোৰ লগত মাল্টিপ্লাই কৰি দিলে। তো আমি কিমান পাই যাম, VP is equal to Q divided by CP। ঠিক আছে, তো VP is equal to Q জায়গাত আমাৰ কিমান আছিলে, 18 into 12 divided by 11 multiplied by 1 by CP কৰি দিম মই। তো কিমান আহি যাব, CP ভ্যালু কিমান আছিলে 1/9। তো 9 আৰু ইয়াক কাটিলো দুবাৰ গ'ল। তো আমি VP ৰ ভ্যালু কিমান পাই যাম, VP is equal to 12 দুগুণ 24, তলত আহি যাব 11। এইটো হৈ গ'ল কি, this is the potential across the parallel। ঠিক আছে, ইয়াৰ এক্ৰছৰ potential, this potential is given by VP is given by কিমান পাইছো আমি 24/11 ভোল্ট। ঠিক আছে, ওকে, নাও what we can do, আমি কি উলিয়াব পাৰিম এতিয়া, VP যিহেতু আমি গম পাই গলো, potential difference যিহেতু আমি গম পাই গলো, we can now do this, we can find out this। তো Q is equal to কিমান আহি যাব, CP into VP। CP ৰ জায়গাত কিমান আহি যাব আমাৰ, CP ৰ জায়গাত 9 আছিলে আৰু VP ৰ জায়গাত আমি কিমান পাই গলো 24/11। তো যিখিনি চাৰ্জ আমাৰ গৈছে, the charge will be কিমান আহি যাব, এইটো মাল্টিপ্লাই কৰি দিলে আমাৰ 9 into 24 যদি কৰো আমি, 9 into 24 ভ্যালু আমি মাল্টিপ্লাই কৰা নাই, ইয়াত আহি যাব ইমান মাইক্ৰকুলম চাৰ্জ ক'ত জমা হ'ব, এই ইয়াত জমা হ'ব। আৰু মই যদি উলিয়াব বিচাৰো, ইয়াক মই Q1 বুলি ক'লো, মই যদি Q2 উলিয়াব বিচাৰো, চিম্পলি আহি যাব কি C2 multiplied by VP। C2 ৰ জায়গাত কিমান আহিব, C2 ৰ জায়গাত আহি যাব মোৰ 6, আৰু VP ৰ জায়গাত আমি কিমান পাইছো, VP ৰ জায়গাত আমি পাইছো কিমান 24/11। তো কিমান আহি যাব, এইটো মাল্টিপ্লাই কৰিলে 6 into 24 divided by 11 মাইক্ৰকুলম। তো এই দুটা চাৰ্জ আহি গ'ল ইয়াত থকা চাৰ্জ আৰু ইয়াত থকা চাৰ্জ। ইয়াৰ ওপৰতটো এই গোটেইখিনি চাৰ্জে থাকিব, এই গোটেই চাৰ্জটোৱে থাকিব ইয়াৰ ওপৰত, এই গোটেই চাৰ্জটো থাকিব তাৰ ওপৰত। তো আমি কি লিখিব পাৰিম, C1 ত থকা চাৰ্জ কিমান হ'ব, তো আমি কি লিখিম, চাৰ্জ অন C1, যাক মই কি বুলি ক'ম, Q1 বুলি ক'ম, ইয়াৰ ভ্যালু কিমান আহি যাব, ইমান আহি যাব। মই মাল্টিপ্লাই কৰি দেখুৱা নাই বিকজ মোৰ হাতত কেলকুলেটৰ নাই এতিয়া। 24 divided by 11 মাইক্ৰকুলম। Q2 ৰ ভ্যালু আমাৰ আহি যাব, Q2 কি হয়, চাৰ্জ অন C2, চাৰ্জ অন C2। ঠিক আছে, ইয়াৰ ভ্যালু কিমান আহি যাব, 6 into 24 divided by 11 মাইক্ৰকুলম। আৰু চাৰ্জ অন C3, চাৰ্জ অন C3, যাক মই Q3 ৰে ডিনোট কৰিম, তাৰ ভ্যালু এই গোটেইটো আহি যাব 18 into 12 divided by 11। ঠিক আছে, তো একেটা হৈ গ'ল টোটাল চাৰ্জ, মাইক্ৰকুলম।
সো এইটো হৈছে ইয়াৰ সলিউশন ঠিক আছে অকমান দীঘলীয়া যেন লাগিলে ইয়াক কৰাৰ শ্বৰ্ট উপায়ো আছে বাট বুজিবৰ কাৰণে এইটো বেছি দৰকাৰী যে কেনেকে গম পোৱা যায় ইয়াক ঠিক আছে গোটেই মেইন ফৰ্মুলাটো আমাৰ হৈছে এইটোৱে ইউজ কৰিম আমি ডিফাৰেণ্ট জেগাত যদি কিবা খেলি মেলি লাগিছে দুইটা মোক কুৱেশ্যনটো কৰিলে নেক্সট কুৱেশ্যন আমাক কৈছে এ থিন স্পেৰিকেল চেল অফ ৰেডিয়াছ 20 মিটাৰ ক্যাৰিজ ইটস চাৰ্জ অফ ইমান এটা স্পেৰিকেল শেল আছে আমাৰ ঠিক আছে শেল দিস ইজ এ স্পেরিক্যাল শেল যার রেডিয়াস কিমান দিয়া আছে r is equal to 20 সেন্টিমিটার দিয়া আছে আৰু ইয়াৰ গাত যেটো চাৰ্জ আছে q ইয়াৰ ভ্যালু কিমান দিয়া আছে 2 into 10 to the power -6 কুলম দিয়া আছে ঠিক আছে তো আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে ইনসাইড দ্য শেল ইনসাইড ভিতৰত লেটস সে দিস ইজ এ পইণ্ট p যেটো ভিতৰত আছে and there is a point q যেটো বাহিৰত আছে আৰু there is a point something let's say a যেটো একদম সাৰফেসতে আছে ঠিক আছে তো ইনসাইড দ্য শেল উলিয়াব লাগে আৰু আউটসাইড দ্য শেল কিমান 40 সেন্টিমিটাৰ মানে ইয়াৰ পৰা ইয়ালে যেটো ডিসটেন্স সেন্টাৰৰ পৰা this is 40 সেন্টিমিটাৰ ইয়াক মই স্মল r বুলি কৈ দিম ঠিক আছে তো at point p যদি মই চাওঁ p টো ইনসাইডত আছে আমি জানো যে ইলেক্ট্ৰিক ফিল্ড ইনসাইড ইজ অলৱেজ জিৰো এটা মই যদি সেল লওঁ স্ফেৰিকেল শেল যদি মই লওঁ স্ফেৰিকেল শেলৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড সদায় কি হয় is E inside is always equal to 0 আমি গছ লত এইটো পাইছিলো ঠিক আছে ভিতৰত 0 হ'ব লাগে at the surface আৰু আমাৰ এটা ফৰ্মুলা আছিলে ইলেক্ট্ৰিক ফিল্ড at surface that is ES is equal to K Q by R square ঠিক আছে K Q by R square তো ইয়াৰ ভ্যালু কিমান আহি যাব K এর জায়গাত আমি 9 into 10 to the power 9 পুট কৰি দিলো Q জায়গাত আমাৰ কি আছে 2 into 10 to the power -6 আৰু r স্কয়াৰ জায়গাত আমাৰ এই ডিসটেন্সটো ক্যাপিটাল R this is 20 সেন্টিমিটাৰ তো 0.2 into 0.2 ঠিক আছে তো ইয়াৰে ইয়াক 10 বাৰ গল আৰু ইয়াৰে ইয়াক I think 50 বাৰ যাব yes 50 বাৰ গল তো ES is equal to কিমান আহি যাব 9 into 10 to the power 9 multiplied by 50 into 10 to the power 10 to the power -6 so ES is equal to it is 45 this is 0 and it is 10 to the power 3 Newton per coulomb ঠিক আছে ইয়াক যদি কৰিব যাও মোৰ কিমান আহি যাব ES is equal to 4.5 into 10 to the power 5 Newton per coulomb okay then outside আমাৰ আছে outside ৰ ফৰ্মুলা আমি জানো E outside যদি মই উলিয়াব যাম E outside is equal to K Q by R square আহি যাব again K is equal to 9 into 10 to the power 9 Q is equal to again আমাৰ কিমান আছিলে 2 into 10 to the power -6 this is 2 into 10 to the power -6 আৰু ইয়াত আহি যাব 0.4 into 0.4 ঠিক আছে now কেইবাৰ যাব ইয়াৰে ইয়াক I think 4-5 বাৰ যাব ঠিক আছে ইয়াত কিমান আহি যাব 9 into 10 to the power 9 ইয়াত আহি গ'ল 5 into 10 to the power -6 আৰু ইয়াত আহি যাব 0.4 ঠিক আছে okay now ইয়াত আহি যাব 45 into 10 to the power 3 divided by 0.4 ঠিক আছে 2.5 into 10 to the power 3 Newton per coulomb আৰু ইয়াক যদি মই ডেসিমেল দুটা ইফালে লৈ যাওঁ 1.125 into 10 to the power 5 Newton per
তো E outside হয়ে যাব this is E at the surface and ultimately this is electric field inside. So okay, আমি আজি তিনিটা প্ৰব্লেম কৰিলো hopefully ঠিকে লাগিলে প্ৰব্লেম কেইটা আৰু আমি আৰু প্ৰব্লেম ডিসকাস কৰিবলৈ চেষ্টা কৰিম একেটা যদি কিবা ডাউট থাকিলে যেহেতু ফাৰ্ষ্ট এই প্ৰব্লেমটো অকমান লেন্দি আছিলে এইখিনি জায়গা বিশেষকৈ সেকেন্ড পেজটো তো ইয়াত যদি কিবা ডাউট থাকে প্লিজ ডোন্ট হেজিটেট টু আস্ক মি যেহেতু মই আসলে ইয়াত বুজাই যাওঁতে মই বহুতখিনি বস্তু দেখুৱাব পৰা নাই কাৰণ যেহেতু মই ফেচ দেখুৱা নাই তো বহুতখিনি বস্তু খেলি মেলি হৈ থাকিব পাৰে তো ইয়াত কিবা ডাউট থাকিলে সুধিব পৰা যায় বাকি আগৰ প্ৰব্লেম কেইটাটো ইজি আছিলে বাৰু this problem was also easy so yeah please share the video and subscribe to my channel thank you